আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰং দলৰ উদ্যোগত হনুমান জয়ন্তী উদযাপন। আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা ৰোডৰ শাখাৰ উদ্যোগত হনুমান জয়ন্তী উপলক্ষে এক বাইক ৰেলী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শুই থকা হিন্দুক জাগ্ৰত কৰাৰ আজিৰ এই বাইক ৰেলীৰ মূল উদ্দেশ্য বুলি জনায় সংগঠনৰ কৰ্মকৰ্তাসকলে। তেখেতসকলে আৰু কয় যে আমি বিভিন্ন ভাষাৰ নামত ভাগ হৈ আছো, কিন্তু সময় হৈছে সকলো হিন্দু একগোট হোৱাৰ। আমাৰ পৰিচয় এটাই, আমি সনাতনী হিন্দু। আমি সকলোৱে একগোট হৈ হিন্দু বিৰোধী শক্তিক দমন কৰাৰ উপৰিও তেওঁলোকক তেওঁলোকৰ ভাষাত প্ৰত্যুত্তৰ দিব লাগিব বুলিও মন্তব্য কৰে সংগঠনৰ কৰ্মকৰ্তাসকলে। নিউজ ডেস্ক, অসম ক্ৰান্তি সংবাদ। Let's get it started. নমস্কাৰ, জয় শ্ৰীৰাম। সকলো সনাতনীলৈ হনুমান জয়ন্তী উপলক্ষে সকলো সনাতনীলৈ আন্তৰিক শুভেচ্ছা জনাইছোঁ। আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ ৰাষ্ট্ৰীয় বজৰং দল বৰপেটা ৰোডৰ পৰা আমি হনুমান জয়ন্তী পাতিছোঁ আৰু হনুমান জয়ন্তী উপলক্ষে আমি এখন বাইক ৰেলী কৰিছোঁ। আৰু এই বাইক ৰেলী কৰাৰ প্ৰথম উদ্দেশ্যটো হৈছে আমাৰ শুই থকা হিন্দুক জাগ্ৰত কৰা। গতিকে সকলো সনাতনী যিসকল নেকি জাতিত ভাগ হৈ আছে, ভাষাক লৈ ভাগ হৈ আছে, সকলো এক হ'ব লাগে। আমাৰ প্ৰথম পৰিচয় হ'ব লাগে সনাতনী হিন্দু আমি, আৰু একত্ৰিত হৈ যিসকল হিন্দু বিৰোধী, সেই হিন্দু বিৰোধীসকলক আমি তেওঁলোকক আমি তেওঁলোকৰ ভাষাৰে প্ৰত্যুত্তৰ দিব বিচাৰিছোঁ। জয় শ্রীরাম, 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 জয় শ্রীরাম। রাষ্ট্রীয় বজরং দল জিন্দাবাদ, 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 রাষ্ট্রীয় বজরং দল জিন্দাবাদ, 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 জয় শ্রীরাম, জয় শ্রীরাম।